খাকী নামটো ধৰি ইতিমধ্যে হিন্দীত বহুত চিনেমা হৈছে, খাকী ৱেব ছিৰিজো হৈছে, দুটা ছিৰিজ দেখিছিলোঁ, কিন্তু সেই ৱেব ছিৰিজৰ লগত আমাৰ খাকীৰ কোনো সম্পৰ্ক নাই। এতিয়া মোৰ প্ৰশ্ন হৈছে যে মই খাকীক লৈ কিয় ইমান চিনেমা নিৰ্মাণ কৰিব ওলাইছোঁ, তাৰ বিষয়ে কিছু তথ্য আমি আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। মই ভাবোঁ যে বৰ্তমান অসমত যিবোৰ ছবি চলি আছে তাতকৈ কিছু বেলেগ কৰিবলৈ চেষ্টা কৰিম। সাধাৰণতে যিকোনো পৰিচালকে কয় যে আমি বেলেগ কৰিবলৈ চেষ্টা কৰিম, গতিকে মই ব্যতিক্ৰম নহয়, মই কৈছোঁ বেলেগ কৰিবলৈ চেষ্টা কৰিম। কিন্তু বেলেগ কি হ'ব? সাংবাদিকতা হিচাপে আপুনি সাংবাদিকসকলেও দেখিছে, ময়ো সাংবাদিকতা কৰি আহি যোৱা ৩৫টা বছৰে আমি দুটা পোচাকৰ সৈতে খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। এটা পোচাক হৈছে খাকী, এটা পোচাক হৈছে বগা। খাকী অৰ্থাৎ পুলিচৰ পোচাক, বগা অৰ্থাৎ ৰাজনীতিবিদৰ পোচাক। ৰাজনীতিবিদক মই বহুত কাষৰ পৰা দেখা পাইছিলোঁ, হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল দেখিছোঁ। ৰাজনৈতিক নেতা বুলি ক'লে এযোৰ বগা কাপোৰৰ কথা কোৱা হয়, আৰু এইখিনি কাৰ্যকালতো খাকী পোচাক দেখা পাইছোঁ। এটা সময়ত গুৱাহাটীত দপদপাই থকা শীৰ্ষ আৰক্ষী বিষয়া অসীম ৰয় কাৰ্যকলাপো দেখা পাইছিলোঁ। আমি জি পি সিঙকো দেখা পালোঁ, বিভিন্ন খাকী পোচাকধাৰী অফিচাৰকো দেখা পালোঁ, বগা পোচাকধাৰী ৰাজনীতিবিদকো দেখা পালোঁ। তো বিভিন্ন সময়ত আমাৰ মনত প্ৰশ্ন হয়, খাকীয়ে নিজে মতে কাম কৰে নে বগা পোচাকে খাকীক পৰিচালিত কৰে, নে বগা পোচাকক খাকীয়ে পৰিচালিত কৰে? এই বিচাৰধাৰাক লৈ যে আচলতে খাকী পোচাকটো ৰাজনৈতিকভাৱে হেঁচাৰ মাজত থাকে নেকি, এই বিষয়বস্তুক লৈ আমি ছবিখন নিৰ্মাণ কৰিব বিচাৰিছোঁ। ছবিৰ পটভূমি আমাৰ অসমৰ পটভূমি, আপোনালোকে চকুৰ আগত যিবোৰ দৃশ্য দেখি থাকে সেয়া দেখা পাব। লগতে কওঁ, এই খাকীত আমি কোনো গ্লেমাৰ হিৰো সন্মুখত ল'বলৈ আৰম্ভ কৰিব বিচৰা নাই। আমি যথেষ্ট ভাল ভাল অভিনেতা, আৰু আমি চিনেমাখনৰ অতি সৰু চৰিত্ৰটো এজন ভাল অভিনেতা ল'বলৈ চেষ্টা কৰিছোঁ। আৰু ছবিখনত প্ৰায় 25জনকৈ পুলিচ অফিচাৰ আমাৰ থাকিব, খাকী পোচাকধাৰী, তেওঁলোকৰ জীৱনৰ বিভিন্ন ধাৰা কেনেকৈ তেওঁলোকে কাম কৰে। লগতে ৰাজনীতিবিদো থাকিব। আজি আমাৰ ইয়াৰ মাজত একাংশ শিল্পী উপস্থিত আছে। আমাৰ ছবিখনত 200ৰো অধিক শিল্পী থাকিব। ইয়াত বোধহয় 50 বা 100জন শিল্পী আছে। আৰু চিনেমাখনৰ 50% শ্বুটিং তেজপুৰত হ'ব। তেজপুৰত প্ৰায় 100ৰ পৰা 150 শিল্পী তেজপুৰৰ পৰা থাকিব। আৰু তেজপুৰৰ শিল্পীসকলক আজি অনুষ্ঠানলৈ মতা নাই, তেওঁলোক আজি অহা নাই, তেওঁলোকৰ শ্বুটিং তেজপুৰত হ'ব। মূলতঃ খাকী পোচাকক লৈ আমি ছবিখন নিৰ্মাণ কৰিব ওলাইছোঁ। এইখন এখন ৰাজনৈতিক থ্ৰিলাৰ হ'ব, এখন থ্ৰিলাৰ অভিনয়। ইয়াত এছেম্বলি দেখা পাব, মন্ত্ৰীসভাৰ কাৰ্যকলাপ দেখা পাব, ডেকা মন্ত্ৰী দেখা পাব, বৃদ্ধ মন্ত্ৰীক দেখা পাব, অসম পুলিচ দেখা পাব। অসম পুলিচ মানে যে আমি হিন্দী চিনেমাত দেখাৰ দৰে একদম স্মাৰ্ট বডি বিল্ডিং কৰি এক্সাৰচাইজ কৰা পুলিচ এজন নহ'ব পাৰে। অসম পুলিচৰ পেট থাকিব পাৰে, অসম পুলিচে ঘোচ খাব পাৰে, অসম পুলিচৰ মাজতো ঘাত প্ৰতিঘাত থাকে, সেইবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত আজি ঘোষণা কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ চৰিত্ৰটো ৰূপায়ণ কৰিব বিশিষ্ট অভিনেতা অৰুণ নাথে। অৰুণ নাথে যি আন এখন ছবিৰ শ্বুটিঙত ব্যস্ত আছে, তেখেত থাকিব নোৱাৰিলে। এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰত অৰুণ নাথে অভিনয় কৰিব। আৰু জাহানাৰা বেগম এগৰাকী জ্যেষ্ঠ অভিনেত্ৰী, তেখেতে এগৰাকী বিধায়িকাৰ চৰিত্ৰ অভিনয় কৰিব, ৰুলিং পাৰ্টীৰ বিধায়িকা। আৰু অন্যান্য কাষ্টিঙৰ বিষয়ে বিতংভাৱে নকওঁ। লগতে আমি কওঁ যে চিনেমাখনত আমি কাৰিকৰী দিশটোক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ। আপোনালোক ইতিমধ্যে জয়ন্তই কৈছে, ডেনিয়েল বিজৰ্ছ, ডেনিয়েলে আমাৰ হৈ কাম কৰিব বিচাৰিছে। ডেনিয়েলে বলিউডৰ বিভিন্ন ছবিত কাম কৰে। আন্ধাধুন ছবিখনৰ বেকগ্ৰাউণ্ড ডেনিয়েলে কৰিছিল, এইখনৰ বাবে তেওঁ যথেষ্ট এৱাৰ্ড পাইছিল। আমি নেটফ্লিক্সত মেৰী খ্ৰীষ্টমাছ বুলি এখন ছবি দেখা পাইছিলোঁ, তাৰ বেকগ্ৰাউণ্ড ডেনিয়েল আছিল। ৰাম সেতু, ৱাৰ, 3 ইডিয়টছ আদি ছবিৰ বেকগ্ৰাউণ্ড কৰিছিল ডেনিয়েলে। সেই ডেনিয়েলে আমাৰ ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিক কৰিবলৈ আগবাঢ়ি আহিছে। তাৰ বাবে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰথমবাৰৰ বাবে বলিউডৰ এজন প্ৰতিষ্ঠিত মিউজিক ডিৰেক্টৰে এখন অসমীয়া ছবিৰ বেকগ্ৰাউণ্ড মিউজিক কৰিব। লগতে আমাৰ লগত আছে অমৃত প্ৰীতম। আপোনালোকে জানে অমৃত প্ৰীতম অসমৰ সন্তান, বহুবোৰ বলিউডৰ ছবিত, বাহিৰৰ ছবিত কাম কৰিছে। অমৃত প্ৰীতমে আমাৰ ছবিখনত ছাউণ্ড ডিজাইনাৰ হিচাপে কাম কৰিব। আৰু অমৃতৰ লগত ইতিমধ্যে আমি কিবা লাৰ্ণিং বৈঠকত ভাগ লৈছোঁ। আমি কিবা এটা বেলেগ কৰিব বিচাৰিছোঁ। অমৃতেও আমাক বহুত পৰামৰ্শ দিছে, ছাউণ্ডৰ এলিমেণ্ট আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰি মই অভিনেতা অভিনেত্ৰীসকলক আপোনালোকৰ সৈতে চিনাকি কৰিম। তাৰ আগতে কওঁ যে ছবিখনত এটা গীত জুবিন গাৰ্গে কণ্ঠদান কৰিব, লগতে জয় বৰুৱাই টাইটেল ছংটো গাইব, আৰু এটা গীত মোৰ ভণ্টি, এটা প্ৰশাসনিক বিষয়া অনুজা ভূঞা, তেখেতে কণ্ঠদান কৰিব। আৰু এগৰাকী শিল্পীৰ সৈতে আমি যোগাযোগ কৰি আছোঁ, তেওঁৰ পৰা এতিয়াও য়েছ মনাইকে তেখেতে নামটো ঘোষণা কৰাৰ পৰা বিৰত আছোঁ। আৰু এগৰাকী কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিব। মুঠতে ছবিখনত 3টা গীত সন্নিৱিষ্ট থাকিব। ইয়াৰ লগতে এইবাৰ কৈছোঁ যে গোটেই চিনেমাখনৰ
ডিৰেক্টৰ ফটোগ্ৰাফী প্ৰদীপ দৈমাৰীয়ে কৰিব। প্ৰদীপ দৈমাৰীক আপোনালোকে জানে যে সন্মুখত আপোনালোকে যদি দেখা নাই ৰঘুপতি, ৰাঘৱ, সেউতীয়া, ককা দেউতা নাতি কাম কৰি আছে। এইবোৰ ছবি ডিৰেক্টৰ অফ ফটোগ্ৰাফীৰ কাম প্ৰদীপ দৈমাৰীয়ে কৰি আছে। প্ৰদীপ আমাৰ ছবিখনৰ DOP থাকিব আৰু প্ৰদীপৰ লগত এটা খুব ভাল টীম থাকিব। পুনৰ কৈছোঁ, আমি টেকনিকেলি যথেষ্ট এটা ভাল টীম লৈ কাম কৰিবলৈ চেষ্টা চলাইছোঁ। আৰু শিৱানু বৰা গোটেই ছবিখনৰ প্ৰচাৰৰ যি পাব্লিচিটি ডিজাইন শিৱানু বৰাক দায়িত্ব দিয়া হৈছে। জয়ন্ত ডেকা মোৰ লগত আছে, চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক থাকিব। ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা মই কৰিম। প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰ পৰিচালনা কৰিবলৈ আগবাঢ়ি আহিছোঁ। এক প্ৰত্যাহ্বানমূলক কাম হ'ব। তাৰ মাজতো আগবাঢ়িব বিচাৰিছোঁ যে খাকীক মই বৰ ওচৰৰ পৰা দেখিছোঁ। মই পুনৰ কৈছোঁ, খাকী চৰিত্ৰটো কেনেকৈ হঠাৎ সলনি হৈ যায় সেয়াও দেখা পাইছোঁ। আপোনালোকৰ হয়তো বহুতে নাজানে যে হিতেশ্বৰ শইকীয়াৰ আমোলত এটা সময়ত মোক টাটা আইনত গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত আৰক্ষীয়ে প্ৰেছ ক্লাবৰ পৰা চুচুৰাই লৈ গৈছিল। লৈ গৈ পেলাই থানাৰ ভিতৰত খুব ধুনীয়া ব্যৱহাৰ কৰি সন্ধিয়া হোৱাৰ লগে লগে লকআপৰ ভিতৰত সোমোৱাই থৈছিল। সেইবোৰ দৃশ্য দেখা পাইছিলোঁ। প্ৰফুল্ল কুমাৰ মহন্তৰ আমোলত কিদৰে বিশেষ অধিকাৰ ভংগ কৰাৰ অভিযোগত আৰক্ষীয়ে লৈ গৈ জেলত ভৰাইছিল সেই অভিজ্ঞতাও পাইছোঁ। GS ৰোডক কেন্দ্ৰ কৰি কেনেকৈ বিতৰ্কৰ সৃষ্টি হৈছিল, তাৰ ৰাজনৈতিক হেঁচা আছিল, সেইবোৰ কথাও দেখা পাইছোঁ। এই সমগ্ৰ ঘটনাক লৈ আচলতে খাকীৰ চৰিত্ৰটো কি, সেই চৰিত্ৰ আমি সন্মুখত আনিবলৈ চেষ্টা চলাইছোঁ। মূলতঃ ছবিখনৰ কাহিনীভাগ এনেকুৱাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।